এতিয়াতো আগত যেতিয়া এইটো বাই ইলেকশ্যনত বেলেগ এজন কেণ্ডিডেট হৈছিলে, গতিকে তাৰ পিছত ইয়াত যিহেতু আমি অৰিজিনেলি আছিলোঁ, এই বিষয়টো মই জনাত একো নিষ্পত্তি হোৱা নাই। আমি জনাত এতিয়া পূৰ্বৰ নিয়ম মতে এইটো চিট আমাৰ হাতত থাকিব। নহয়, দিয়া নিদিয়া নহয়, আমি ক'ৰবাত চিটৰ সাল সলনি কৰিব পাৰোঁ, সেইটোত কোনো অসুবিধা নাই। কিন্তু সেইধৰণে নিশ্চয় আলোচনাৰ মজিয়াত এটা ভাল সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছোঁ। এতিয়াতো আগত যেতিয়া এইটো বাই ইলেকশ্যনত বেলেগ এজন কেণ্ডিডেট হৈছিলে, গতিকে তাৰ পিছত ইয়াত যিহেতু আমি অৰিজিনেলি আছিলোঁ, এই বিষয়টো মই জনাত একো নিষ্পত্তি হোৱা নাই। আমি জনাত এতিয়া পূৰ্বৰ নিয়ম মতে এইটো চিট আমাৰ হাতত থাকিব। নহয়, দিয়া নিদিয়া নহয়, আমি ক'ৰবাত চিটৰ সাল সলনি কৰিব পাৰোঁ, সেইটোত কোনো অসুবিধা নাই। কিন্তু সেইধৰণে নিশ্চয় আলোচনাৰ মজিয়াত এটা ভাল সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছোঁ। এতিয়াতো আগত যেতিয়া এইটো বাই ইলেকশ্যনত বেলেগ এজন কেণ্ডিডেট হৈছিলে, গতিকে তাৰ পিছত ইয়াত যিহেতু আমি অৰিজিনেলি আছিলোঁ, এই বিষয়টো মই জনাত একো নিষ্পত্তি হোৱা নাই। আমি জনাত এতিয়া পূৰ্বৰ নিয়ম মতে এইটো চিট আমাৰ হাতত থাকিব। নহয়, দিয়া নিদিয়া নহয়, আমি ক'ৰবাত চিটৰ সাল সলনি কৰিব পাৰোঁ, সেইটোত কোনো অসুবিধা নাই। কিন্তু সেইধৰণে নিশ্চয় আলোচনাৰ মজিয়াত এটা ভাল সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছোঁ। এতিয়াতো আগত যেতিয়া এইটো বাই ইলেকশ্যনত বেলেগ এজন কেণ্ডিডেট হৈছিলে, গতিকে তাৰ পিছত ইয়াত যিহেতু আমি অৰিজিনেলি আছিলোঁ, এই বিষয়টো মই জনাত একো নিষ্পত্তি হোৱা নাই। আমি জনাত এতিয়া পূৰ্বৰ নিয়ম মতে এইটো চিট আমাৰ হাতত থাকিব। নহয়, দিয়া নিদিয়া নহয়, আমি ক'ৰবাত চিটৰ সাল সলনি কৰিব পাৰোঁ, সেইটোত কোনো অসুবিধা নাই। কিন্তু সেইধৰণে নিশ্চয় আলোচনাৰ মজিয়াত এটা ভাল সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছোঁ। এতিয়াতো আগত যেতিয়া এইটো বাই ইলেকশ্যনত বেলেগ এজন কেণ্ডিডেট হৈছিলে, গতিকে তাৰ পিছত ইয়াত যিহেতু আমি অৰিজিনেলি আছিলোঁ, এই বিষয়টো মই জনাত একো নিষ্পত্তি হোৱা নাই। আমি জনাত এতিয়া পূৰ্বৰ নিয়ম মতে এইটো চিট আমাৰ হাতত থাকিব। নহয়, দিয়া নিদিয়া নহয়, আমি ক'ৰবাত চিটৰ সাল সলনি কৰিব পাৰোঁ, সেইটোত কোনো অসুবিধা নাই। কিন্তু সেইধৰণে নিশ্চয় আলোচনাৰ মজিয়াত এটা ভাল সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছোঁ।